অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 9 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। ভোট গ্ৰহণৰ পূৰ্বে কংগ্ৰেছৰ সংখ্যালঘু নেতাক হত্যা কৰা হৈছে। নিশা কংগ্ৰেছৰ সংখ্যালঘু নেতাক হত্যা কৰা হৈছে। ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ আমিৰ আলীৰ মৃতদেহ। ককিলামুখ মাতাউৰীৰ ওপৰত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। আমিৰ আলী দেশৰগড়া ব্লকৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ আছিল। ভোট গ্ৰহণৰ পূৰ্বে যোৰহাটত এই ভয়াৱহ কাণ্ড সংঘটিত হৈছে। সোধাপোছাৰ বাবে এজনক আটক যোৰহাট আৰক্ষীৰ। নিৰ্বাচনী ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। নিশা কংগ্ৰেছৰ সংখ্যালঘু নেতা আমিৰ আলীক হত্যা কৰা হৈছে। নিৰ্বাচনী ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হোৱা দেখা গৈছে। সোধাপোছাৰ বাবে এজনক আটক যোৰহাট আৰক্ষীৰ। ভোট গ্ৰহণৰ পূৰ্বে যোৰহাটত এই ভয়াৱহ কাণ্ড সংঘটিত হোৱা দেখা গৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। সলনি পূৰ্বৰ সকলো নিয়ম। ৰাজপথলৈ বাহনখন লৈ অহাৰ পূৰ্বে মন কৰক এইকেইটা কথা। দেশৰ টোল গেটত কৰ পৰিশোধৰ নিয়ম সাল সলনি কৰা হৈছে। নগদ ধনেৰে টোল গেট টেক্স পৰিশোধ কৰিব নোৱাৰিব। কেছ মাধ্যমেৰে টোল টেক্স পৰিশোধ হ'ব বন্ধ। UPI আৰু ফাষ্টেগৰ জৰিয়তেহে পৰিশোধ কৰিব পাৰিব টোল টেক্স। যদিহে আপোনাৰ ফাষ্টেগ নাই ভৰিব লাগিব অতিৰিক্ত ধন। UPIৰ জৰিয়তে পে'মেণ্ট কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন। 1.25 গুণ অধিক মাচুল ভৰিব লাগিব ফাষ্টেগ নথকা চালকে। অৰ্থাৎ টোল কৰ 100 টকা হ'লে দিব লাগিব 125 টকা। 10 এপ্ৰিলৰ পৰা প্ৰতিখন টোল গেটত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰিছে এই নতুন নিয়ম। 10 এপ্ৰিলৰ পৰা টোল গেটত প্ৰযোজ্য নহ'ব নগদ ধন। কেছ মাধ্যমেৰে টোল টেক্স পৰিশোধ হ'ব বন্ধ। 10 এপ্ৰিলৰ পৰা টোল গেটত প্ৰযোজ্য নহ'ব নগদ ধন। আপুনি টোল গেটত এতিয়া নগদ ধন দিব নোৱাৰিব। আপুনি ফাষ্টেগ বা UPIৰ জৰিয়তে পে'মেণ্ট কৰিব লাগিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰিলে এই নতুন নিয়ম। 10 এপ্ৰিলৰ পৰা প্ৰতিখন টোল গেটত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ পূৰ্বে বৰপেটা ৰোডত নিশা হাজাৰ হাজাৰ লোকৰ ভিৰ হোৱা দেখা গৈছে। নিশাৰ ভাগত বহিৰাজ্যৰ পৰা সোমাইছে হাজাৰ হাজাৰ লোক। কৰ্মসূত্ৰে বহিৰাজ্যত থকা লোক আহিছে অসমলৈ। ভোটদানৰ আশাত বহিৰাজ্যৰ পৰা সোঁত বৈছে হাজাৰ হাজাৰ লোকৰ। ভোট দিবলৈ অহা অধিকাংশই নাজানে অসমীয়া ভাষা। হাউলি, কলগাছিয়া, মন্দিয়া, চেঙাৰ বুলি চিনাকি দিছে লোকসকলে। বৰপেটা ৰোড ষ্টেচনৰ এই দৃশ্যই এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ভোটদানৰ আশাত বহিৰাজ্যৰ পৰা সোঁত বৈছে হাজাৰ হাজাৰ লোকৰ। হাউলি, কলগাছিয়া, মন্দিয়া, চেঙাৰ বুলি চিনাকি দিছে লোকসকলে। বহিৰাজ্যৰ পৰা হাজাৰ হাজাৰ লোক ইতিমধ্যে বৰপেটা ৰোডত ভিৰ কৰা দেখা গৈছে। বৰপেটা ৰোড ষ্টেচনৰ এই দৃশ্যই এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। নিৰ্বাচনৰ পূৰ্বে বৰপেটা ৰোডত নিশা হাজাৰ হাজাৰ লোকৰ ভিৰ হোৱা দেখা গৈছে। নিশাৰ ভাগত বহিৰাজ্যৰ পৰা সোমাইছে হাজাৰ হাজাৰ লোক। কৰ্মসূত্ৰে বহিৰাজ্যত থকা লোক আহিছে অসমলৈ। নিৰ্বাচনৰ পূৰ্বে নিশাৰ ভাগত বহিৰাজ্যৰ পৰা সোমাইছে হাজাৰ হাজাৰ লোক। নিৰ্বাচনৰ পূৰ্বে বৰপেটা ৰোডত নিশা হাজাৰ হাজাৰ লোকৰ ভিৰ হোৱা দেখা গৈছে। বৰপেটা ৰোড ষ্টেচনৰ এই দৃশ্যই এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। হাউলি, কলগাছিয়া, মন্দিয়া, চেঙাৰ বুলি চিনাকি দিছে লোকসকলে। ভোটদানৰ আশাত বহিৰাজ্যৰ পৰা সোঁত বৈছে হাজাৰ হাজাৰ লোকৰ। ভোট গ্ৰহণৰ সময়ত মানিব লাগিব 5টাকৈ নতুন নিয়ম। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকে জানি লওক। যিহেতু আজি ভোট গ্ৰহণৰ দিন, আজি 9 এপ্ৰিল, আজি অসম বিধানসভা নিৰ্বাচন। গতিকে ভোট গ্ৰহণৰ সময়ত মানিব লাগিব 5টাকৈ নিয়ম। এই 5টাকৈ নিয়ম নামানিলে আপোনাৰ বিপদ হ'ব পাৰে। গতিকে ভোট গ্ৰহণৰ সময়ত আপুনি 5টা নিয়ম
মানি চলিব ভোট গ্ৰহণৰ কেন্দ্ৰৰ ভিতৰত নিষিদ্ধ মোবাইল ফোন ভোট কেন্দ্ৰৰ ভিতৰত আপুনি মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন ব্যৱহাৰ কৰাটো ডাইৰেক্ট নিষিদ্ধ কৰা হৈছে ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন কেৱল কেন্দ্ৰৰ ভিতৰতে নহয় 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আপুনি মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব এইটো নিষিদ্ধ বুলি ঘোষণা কৰা হৈছে কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে মোবাইল ফোন সুইচ অফ কৰি বাহিৰ পাউচত জমা দিব লাগিব বাহিৰৰ পাউচত আপুনি মোবাইল ফোন সুইচ অফ কৰি জমা দিব লাগিব নিৰ্দিষ্ট স্থানত মোবাইল ফোন জমা দি আপুনি ৰচিদ সংগ্ৰহ কৰিব লাগিব প্ৰতিগৰাকী ভোটাৰে মানিব লাগিব বিএলঅ নিৰ্দেশনা বিএলঅ'য়ে কি নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনা মানি আপুনি ভোট গ্ৰহণ কেন্দ্ৰত মানে সোমাব লাগিব বা ভোট দিব লাগিব বিএলঅ'ৰ নিৰ্দেশনা আপুনি মানিব লাগিব শৃংখলাবদ্ধভাৱে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰিছে এই নিৰ্দেশনা নিৰ্দিষ্ট স্থানত মোবাইল ফোন জমা দি আপুনি ৰচিদ সংগ্ৰহ কৰিব লাগিব প্ৰতিগৰাকী ভোটাৰে মানিব লাগিব বিএলঅ'ৰ নিৰ্দেশনা বিএলঅ'য়ে কি নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনা মানি আপুনি ভোট কেন্দ্ৰত যাব লাগিব আৰু ভোটদান প্ৰক্ৰিয়া আপোনাৰ সম্পন্ন কৰিব লাগিব মোবাইল ফোন আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব শৃংখলাবদ্ধভাৱে আপোনাৰ ভোটদানৰ কাম সম্পন্ন কৰিব লাগিব যাতে ভোটদানৰ প্ৰক্ৰিয়াটো স্মুথ হয় আৰু শৃংখলাবদ্ধভাৱে এই কামটো সম্পন্ন হয় গতিকে আপুনি বিএলঅ'ৰ কথা মানিব আৰু ভোট গ্ৰহণৰ সময়ত ভোট কেন্দ্ৰৰ ভিতৰত আপুনি মোবাইল ফোন ব্যৱহাৰ নকৰিব আজি হল 9 এপ্ৰিল আজিৰ দিনটোত যদি আপুনি ভোট কেন্দ্ৰত ভোট দিবলৈ যায় যদি আপোনাৰ তাত ভোটাৰ কাৰ্ড নাই তথাপি আপুনি চিন্তিত হ'ব নালাগে কাৰণ চৰকাৰৰ তৰফৰ পৰা ভোটাৰ কাৰ্ডৰ সলনি কেইবাটাও নতুন নথি ব্যৱহাৰ কৰাৰ নিৰ্দেশনা দিছে গতিকে আপুনি এই সমূহ নথি ভোটাৰ কাৰ্ডৰ সলনি ব্যৱহাৰ কৰিব পাৰিব স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে যে ভোটাৰ কাৰ্ড নাথাকিলে ভোটদানৰ সময়ত কি নথি নিব আপুনি যদি আপোনাৰ তাত ভোটাৰ কাৰ্ড নাই যেহেতু বহুত নতুন ভোটাৰ এইবাৰে মানে তেওঁলোকৰ প্ৰথম ভোট তেওঁলোকে সাব্যস্ত কৰিব গতিকে তেওঁলোকৰ তাত ভোটাৰ কাৰ্ড নাথাকিব পাৰে ভোটাৰ কাৰ্ড নাথাকিলে আপুনি চিন্তিত হ'ব নালাগে এই সমূহ নথি আপুনি ভোটাৰ কাৰ্ডৰ সলনি ব্যৱহাৰ কৰিব পাৰিব স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে আধাৰ কাৰ্ড জব কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স আধাৰ কাৰ্ডটো প্ৰায় মানুহৰ তাতেই থাকে প্ৰায় 90%ৰ ওপৰত মানুহৰ তাতে আধাৰ কাৰ্ড থাকে ভোটাৰ যিসকল আছে গতিকে আপুনি চিন্তিত হ'ব নালাগে যদি আপোনাৰ তাত ভোটাৰ কাৰ্ড নাই তথাপি আপুনি ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব আধাৰ কাৰ্ডটো আপুনি ব্যৱহাৰ কৰিলে হ'ল জব কাৰ্ডো ব্যৱহাৰ কৰিব পাৰিব কোনো ধৰণৰ প্ৰব্লেম নাই যদি আধাৰ কাৰ্ড নাই তেনেহ'লে জব কাৰ্ড ব্যৱহাৰ কৰক ড্ৰাইভিং লাইসেন্সও আপুনি ব্যৱহাৰ কৰিব পাৰিব যাৰ ড্ৰাইভিং লাইসেন্স আছে ড্ৰাইভিং লাইসেন্সও ব্যৱহাৰ কৰিব পাৰিব এই 12 বিধ নথিৰ ভিতৰত আপুনি যিকোনো এটা ব্যৱহাৰ কৰিলেই হ'ল কেৱল যে ভোটাৰ কাৰ্ডে ব্যৱহাৰ কৰিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই ফটোৰ সৈতে বেংক ডাকঘৰৰ পাছবুক আপুনি ব্যৱহাৰ কৰিব পাৰিব ফটোৰ সৈতে ভাৰতীয় পাছপোৰ্ট পেনশনৰ নথি পেন কাৰ্ড এনপিআৰ স্মাৰ্ট কাৰ্ড পেন কাৰ্ডো ব্যৱহাৰ কৰিব পাৰিব আধাৰ কাৰ্ড জব কাৰ্ড ড্ৰাইভিং লাইসেন্স পেন কাৰ্ড এইকেইটা হ'ল কমন নথি প্ৰায় মানুহৰ তাতে এই নথি সচৰাচৰ পোৱাই যায় গতিকে ভোটাৰ কাৰ্ড নাথাকিলেও আপুনি চিন্তিত হ'ব নালাগে বহুতে হয়তো ভোটাৰ কাৰ্ড নাই বুলি চিন্তিত হৈ থাকে যে ভোট দিব পাৰোনে নাই নহয় চৰকাৰৰ তৰফৰ পৰা এই সুবিধাটো দিয়া হৈছে যদি আপোনাৰ তাত ভোটাৰ কাৰ্ড নাই তেনেহ'লে স্ক্ৰীনত দিয়া এই 12 বিধ নথিৰ ভিতৰত আপুনি যিকোনো এটা নথি ব্যৱহাৰ কৰি আজি 9 এপ্ৰিল তাৰিখে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ভোট সাব্যস্ত কৰিব পাৰিব আৰু ভোট কেন্দ্ৰত যোৱাৰ সময়ত আপোনাৰ কেইবাটাও নীতি নিয়ম মানিব লাগিব সেই নীতি নিয়ম কেইটা আগৰ নিউজত আপোনালোকক জনোৱা হৈছে গতিকে আগৰ নিউজটো আপোনালোকে চাব আৰু নীতি নিয়মখিনি মানি শৃংখলাবদ্ধভাৱে 9 এপ্ৰিল অৰ্থাৎ আজি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ কাৰ্যত অংশগ্ৰহণ কৰিব আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট